হাই গাইজ, এয়া বেগ চেগ পেকিং কৰি ফুল এক্সাইটমেণ্টত ওলাইছোঁ মাহঁতৰ ঘৰ যাবলৈ। আৰু এইপিনে ইভানক অকণমান মাহঁতে লৈ আছে, যিহেতু সি অলপ দিন নাথাকিব। মাহঁতৰ মনটো বেয়া লাগিছে। সুমন আৰু ৰুবু গৈছে আমাক থ'বলৈ। এইখিনিলৈকেতো ফুল এক্সাইটমেণ্ট আছিলে, একো গম পোৱা নাছিলোঁ। যেতিয়াই এয়াৰপৰ্ট গৈ পালোঁগৈ গম পালোঁ ফ্লাইট ডিলে আছে। তাকো দিলেও 4-5 ঘণ্টাৰ ডিলে। ঘূৰি যোৱা মানে আকৌ মই বেগ চেগ দি দিলোঁ, সেইকাৰণে ঘূৰিও যাব নোৱাৰোঁ। মোৰ মাত্ৰ এইটোৱে চিন্তা, মই 4-5 ঘণ্টা ল'ৰাটোক কেনেকৈ কি কৰি ব্যস্ত ৰাখিম, কাৰণ সি 1 মিনিটো এটা জেগাত বহি থকা ল'ৰা নহয়। প্ৰথমে ভাবিলোঁ ফিডিং ৰুমতে অলপ সময় ৰাখি দিওঁ, কাৰণ ইয়াতে দৰ্জাখন বন্ধ কৰি ৰাখিব পাৰি, ওলাব নোৱাৰে। কিবা নহয় কিবা খেলি থাকিব। ইয়াতে অলপ সময় খেলাৰ পিছত লঞ্চত গৈ ইমান ভোক লাগিছিলে, যিহেতু মই ৰাতিপুৱাই ওলাইছিলোঁ 9টা বজাৰ আগত। মই বোলো ব্ৰেকফাষ্ট নকৰোঁ, মাহঁতৰ লগতে কৰিমগৈ। সেইটো বাৰু নহ'লে। এয়া ফৰেনাৰ ছোৱালীজনী লগ পালোঁ, ইমান বেছি মৰম লগা আছিলে। ইভানৰ লগত খেলিও আছিলে। আৰু তাৰপিছত এয়া দেখিছে নহয়, ইভানক আকৌ ফিডিং ৰুমত লৈ আনিলোঁ। এনেকৈ 4-5 ঘণ্টা কটোৱাৰ পিছত ফাইনেলি ফ্লাইটত উঠিলোঁ। ফ্লাইটত উঠি যিটো মনটো ভাল লাগিছে নহয়, কি বুলি ক'ম আৰু, যে জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ যেতিয়া মাহঁতৰ ঘৰ পামগৈ। আৰু ইপিনে মাহঁতৰ গোটেই ফেমিলি, মা বা চব আহি পেলাই ৰখি আছে। আহি পায়েই লগালগ ইভানক ইমান এক্সাইটমেণ্ট দেখি, মানে পাহি আৰু অঞ্চুৰ লগত খেলা দেখি মনটো ইমান বেছি ভাল লাগিলে। আৰু এইপিনে আমাক নিবলৈ যিহেতু গোটেইখিনি আহিছে, আমি গৈ পালোঁগৈ ঘৰ। আজিৰ কাৰণে বাই, নেক্সট ব্লগত